কি আচৰিত 70 বছৰ ওপৰৰ ব্যক্তিয়ে বিয়া কৰাইছিল আৰু বিয়া খাবলৈ গৈছিল আচৰিত লাগিছে নহয়নে এয়া তিনিচুকীয়াত হৈছিল আৰু বৃদ্ধ বয়সৰো বিয়া পাতিছিল হেল্ল' গাইজ কি খবৰ সকলোৱে ভালে নিশ্চয় তিনিচুকীয়াত 70 বছৰ ওপৰৰ ব্যক্তিৰ বিয়া খাবলৈ গৈছিলোঁ মাৰোৱাৰী সম্প্ৰদায়ৰ এই অনুষ্ঠানটিলৈ গৈ বৰ অভিভূত হৈ পৰিছিলোঁ আমি অৱশ্যে তিনিচুকীয়া IDBI বেংকৰ তৰফৰ পৰাহে গৈছিলোঁ মোৰ এই ভিডিঅ'টো সকলোৱে যেন শ্বেয়াৰ কৰে যাতে সকলোৱে যেন দেখা পায় কাৰণ এনে ধৰণৰ বিয়া বা অনুষ্ঠান খুব কমে দেখা পোৱা যায় চাওকচোন এই অনুষ্ঠানটি ইমান সুন্দৰকৈ আগবঢ়াই লৈ গৈ আছে আৰু খুবেই ভাল লাগিছিলে পুনৰবাৰ স্বাগতম জনাই আকৌ এবাৰ এই বিবাহখনৰ বিষয়ে আপোনালোকক কওঁ বুলি ভাবিছোঁ এই বিবাহ অনুষ্ঠিত হৈছিলে তিনিচুকীয়াত আৰু এয়া আচলতে বিয়া নহয় আৰু এয়া আছিলে 50 বছৰীয়া বিবাহ বাৰ্ষিকী অৰ্থাৎ এনিভাৰ্চাৰীহে হৈছিল আৰু এনিভাৰ্চাৰী খাবলৈ গৈছিলোঁ আমি এই এনিভাৰ্চাৰীখন খাবলৈ গৈ পেলাই মনত মানে এনেকুৱা এটা ভাৱ হৈছিল মানে কি যাক ইমান বয়সৰ পিছতো যে তেওঁলোকে মানে তেওঁলোকৰ ঘৰৰ পৰিয়ালে মানে এনেধৰণে যে এই অনুষ্ঠানটি পাতিছে অৰ্থাৎ বিবাহ বাৰ্ষিকী বা এনিভাৰ্চাৰীখন অনুষ্ঠিত কৰিছে মানে ভাবিলে আচৰিত লাগে আৰু মনত যে কিমান ফূৰ্তি লাগিছে সকলোৱে আৰু আমাৰো যে কিমান যে ফূৰ্তি লাগিছে খাবলৈ পায় এনেধৰণৰ এনিভাৰ্চাৰী কেতিয়াও খোৱা নাছিলোঁ 50 বছৰীয়া এনিভাৰ্চাৰী চাওকচোন এবাৰ ভাবি এইফালে চাওকচোন তেওঁলোকৰ পৰিয়াল আৰু মানে দৰা কইনা বুলিয়ে কৈছোঁ আৰু এই দৰা কইনাৰ লগত তেওঁলোকৰ পৰিয়াল তেওঁলোকে কেনেকুৱা ধৰণৰ মানে অলপ ফূৰ্তি কৰিছে ধেমালি কৰিছে আৰু এইফালে আঙুঠি পিন্ধোৱা মালা পিন্ধা পৰ্ব আৰু বিভিন্ন ধৰণৰ মানে পৰ্ববিলাক হৈ আছে আৰু দেখিও মানে খুবেই ভাল লাগিছে এইফালে অৱশেষত মানে মালা অৰ্পণ কৰিলে কইনাই আৰু দৰায়ো চাগে কৰিব এতিয়া অলপ সময় লাগিছে খুব পৰিপাটিকৈ এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈ আছে এয়া দেখিছেনে দৰায়ো মানে কইনাক মানে মালা অৰ্পণ কৰিছে এই চেগতে ময়ো এই বিবাহ বাৰ্ষিকী উপলক্ষে শুভেচ্ছা জনালোঁ তেওঁলোকলৈ আৰু তেওঁলোকে যেন সদায় ভাল মনে সুখে শান্তিৰে যেন থাকে আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ পৰিয়ালৰ অৰ্থাৎ ফেমিলিৰ সকলো মেম্বাৰ লগ হৈ এনেদৰে তেওঁলোকে ফটো উঠাইছে আৰু বিভিন্ন ধৰণৰ মানে কাৰ্যসূচীবিলাক অনুষ্ঠিত কৰি আছে আৰু এইবিলাক ইয়াৰ অলপ মই মানে ভিডিঅ' কৰি ৰাখিছিলোঁ শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বুলি আশা কৰিলোঁ মই আকৌ এবাৰ অনুৰোধ জনালোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে সকলোৱে যে শ্বেয়াৰ কৰি দিয়ে যাতে আপোনালোকৰ পৰিয়ালো কেতিয়াবা এনেদৰে দৰা কইনাৰ সাজ পিন্ধিব পাৰে অৰ্থাৎ আকৌ পিন্ধি চাবলৈ মন যাবও পাৰে এই ভিডিঅ'টো চালে নিশ্চয় তেওঁলোকৰ অলপ মন উৎসাহিত হ'ব পাৰে হেল্ল' গাইজ আপোনালোকৰ বাৰু কেতিয়াবা এনেধৰণে পুনৰবাৰ পিন্ধি চাবলৈ মন নাযায় নে নিজৰ পত্নীৰ সৈতে মোৰ কিন্তু এই অনুষ্ঠানটো দেখাৰ পিছৰে পৰা মানুহগৰাকীৰ লগত পুনৰবাৰ এনেদৰে দৰা কইনা সাজ পিন্ধিবলৈ মন গৈ আছে আৰু যদি সকলো ঠিকে থাকে এদিন নিশ্চয় পিন্ধিম বুলি মনতে থিৰাং কৰি থৈছোঁ অৱশ্যে অলপ সময় লাগিব সৰুকৈ হ'লেও এনিভাৰ্চাৰীখন পাতি সম্বন্ধীয় মিতিৰ কুটুমক নিমন্ত্ৰণ কৰি এনেদৰে মানে এদিন পাতি চাম বুলি ভাবিছোঁ আৰু ভগৱানে যদি এয়া আশীৰ্বাদ কৰি এদিন নিশ্চয় পাতিব পাৰিম কিন্তু এতিয়াই নহয় আকৌ মানুহগৰাকীয়েও কৈ থৈছে এই ভিডিঅ'টোৰ যোগেদি আৰু সময় লাগিব আৰু কোনোবা ব্যক্তিয়ে যদি পলুৱাই বিয়া পাতিছিল আৰ্থিক দিশত ভাল বা টনকিয়াল নাছিল বা সেই সময়ত বা এতিয়া বা আৰ্থিক বা এই দিশত বা টনকিয়াল এবাৰ দৰা কইনা সাজ পিন্ধি চাব পাৰে অৱশ্যে এনেদৰে বিবাহ বাৰ্ষিকী অনুষ্ঠান পাতিব আৰু এই অনুষ্ঠানৰ যোগেদিয়ে মনৰ সকলো আশা পূৰ কৰিব বুলি আশা কৰিলোঁ এই বিবাহ বাৰ্ষিকীখনত উপস্থিত থাকিবলৈ পাই বৰ ধন্য মানিছোঁ কাৰণ এনেকৈ বৃদ্ধৰ বয়সত অৰ্থাৎ এনেদৰে মানে বয়স হৈ যোৱাৰ পিছতো যে এনেকুৱা ধৰণৰ বিবাহ বাৰ্ষিকী অনুষ্ঠান পাতিব পাৰি মানে মনত সেয়া মই কল্পনা কৰা নাছিলোঁ বা ভবা নাছিলোঁ এই বিবাহ বাৰ্ষিকী অনুষ্ঠানটিলৈ আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে ডিম্পলজী আৰু তেওঁলোকৰ পৰিয়াললৈ বহুত ধন্যবাদ জনালোঁ এনেকৈ যদি বিবাহ বাৰ্ষিকী অনুষ্ঠান পাতিবলৈ আপোনালোকৰ মন গৈছে যদি অলপ বয়সো হৈছে বৃদ্ধ হৈছে লাজ নকৰিব আৰু আপোনালোকে এনেকৈ এবাৰ দৰা কইনা সাজ পিন্ধি চাবলৈ চেষ্টা কৰি চাওক মনত যে কিমান ভাল লাগিব সুখী অনুভৱ হ'ব আৰু এনেকৈ যদি নিজৰ পত্নীৰ গৰাকী অৰ্থাৎ অৰ্ধাংগিনীৰ সৈতে মিঠা ক্ষণ মিঠা অনুভূতি লৈ সুখী হ'ব পাৰে কিমান যে ভাল লাগিব নহয় জানো এই এনিভাৰ্চাৰীখনিৰ দৰা কইনাৰ নামকেইটি মই কোৱা নাই যদিও ভিডিঅ'টো প্ৰথম অংশতে এখন চিঠি দেখুওৱা হৈছিল তাতে লিখা আছে দৰা কইনাৰ নাম এবাৰ পঢ়ি চাবচোন যদি পঢ়া নাই আমাৰ মিতিৰ কুটুমৰ ঘৰতো কেতিয়াবা এনেকৈ
বিবাহ বাৰ্ষিকী অনুষ্ঠান পাতি চাবচোন আমাৰো ভাল লাগিব খাবলৈ যাওঁ কিমান যে ভাল লাগিব এইফালে এয়া হৈছে ডিম্পল জি আৰু এওঁলোকৰ মানে মাক দেউতাৰ মানে এনিভাৰ্চাৰী হৈছিল আৰু এই ডিম্পল জি আৰু তেওঁলোকৰ পৰিয়ালে আমাক নিমন্ত্ৰণ জনাইছিল IDBI বেংকক আৰু আমি সকলো IDBI বেংকৰ ষ্টাফ আহিছিল অনুষ্ঠানটিলৈ অকণমান দেখা দিবলৈ আৰু শুভেচ্ছা জনাবলৈ বুলি আমি সকলো একগোট হৈ আহিছিলোঁ এইফালে আমি সকলোৱে খোৱা বোৱাত ব্যস্ত হৈ আছোঁ আৰু বিবাহ বাৰ্ষিকী হওক বা বিয়া হওক বা এনেকুৱা অনুষ্ঠানত মানে খানা খোৱাটো মানে বাধ্যতাৰ নিচিনা নহয় জানো বাৰু সেয়েহে আমি মানে আৰু ভোকো লাগি আছে সেয়ে আমি সকলোৱে খোৱাত ব্যস্ত হৈ পৰিছোঁ অলৰেডি আমাৰ খোৱা বোৱা হৈ গ'ল আৰু খোৱা বোৱা হোৱাৰ পিছত আমি ঘৰলৈ যাবলৈ অৰ্থাৎ ঘূৰি যাবৰ কাৰণে সকলো মানে লগ হ'ব একেলগে যাম বুলি মানে বিচাৰি আছোঁ লগৰ কেইজনক সকলো একেলগে ওলাই আহিলোঁ ঘৰলৈ যাওঁ বুলি আৰু ঘৰলৈ যাওঁ বুলি এনেকৈ ওলাই আহিলোঁ আৰু ঘৰলৈ আমি এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ আৰু ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ সামৰণি মৰাৰ আগতে আকৌ এবাৰ ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা কৰিলোঁ আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ এনেকুৱা ধৰণৰ অনুষ্ঠান খুবেই কম হয় ইমান বৃদ্ধ বয়সতো যে এনেকুৱা ধৰণৰ বিবাহ বাৰ্ষিকী অনুষ্ঠান অনুষ্ঠিত কৰিছে মানে ভাবি খুবেই ভাল লাগিছিল